নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো খবৰ নিৰ্বিচাৰে গুলি বৰ্ষণ কৰি 14 জন তেজাল নগা যুৱকক আসাম ৰাইফলছে হত্যা কৰা কাণ্ডক লৈ এটা হৰব হৈ পৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ইতিমধ্যে আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে 6 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা সচিব নাগালেণ্ডৰ মুখ্য সচিবৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী মানৱ অধিকাৰ আয়োগৰ ইতিমধ্যে নিজাববীয়া গোচৰ ৰুজু কৰি ক্ষিপ্ৰতাৰে তথ্য প্ৰমাণ সংগ্ৰহ অভিযানত নামি পৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ এই ঘটনা সংঘটিত হল সেই ঘটনাক লৈ ইতিমধ্যে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ সোশ্যাল মিডিয়া যোগেও যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কোনেও সহজভাৱে ল'ব পৰা নাই এই সমগ্ৰ ঘটনা আৰু শেহতীয়াকৈ যি খবৰ আমাৰ হাতত আহি পৰিছে সেই অনুসৰি 14 জন তেজাল নগা যুৱকক আসাম ৰাইফলছে হত্যা কৰা কাণ্ডক লৈ এতিয়া ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগো হৰব হৈ পৰিছে আৰু ইতিমধ্যে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে 6 সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা সচিব নাগালেণ্ডৰ মুখ্য সচিবৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰিছে মানৱ অধিকাৰ আয়োগে ইতিমধ্যে নিজাববীয়া গোচৰ ৰুজু কৰি ক্ষিপ্ৰতাৰে তথ্য প্ৰমাণ সংগ্ৰহ অভিযানত নামি পৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ আৰু ইফালে প্ৰতিবাদ অব্যাহত আছে এই সমগ্ৰ কাণ্ডক লৈ নাগালেণ্ডৰ প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ হাজাৰ লোকৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ কেণ্ডেল মাৰ্চেৰে ইম্ফলৰ আসাম ৰাইফলছৰ কাৰ্যালয়ৰ সন্মুখত সহস্ৰাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 14 নিৰীহলৈ শ্ৰদ্ধাঞ্জলি জনাই চৰকাৰ বিৰোধী প্ৰতিবাদেৰে মুখৰ হৈ পৰিল কহিমাৰ ৰাজপথ 9 ডিচেম্বৰত সমগ্ৰ উত্তৰ পূবত নেচৈ সাব্যস্ত কৰিব প্ৰতিবাদী কাৰ্যসূচী আনহাতে কন্যাক অধ্যুষিত অঞ্চলৰ পৰা শীঘ্ৰে আসাম ৰাইফলছ প্ৰত্যাহাৰৰ দাবী জনালে কন্যাক ইউনিয়নে বুধবাৰলৈকে মন জিলাত সংগঠনটোৱে পালন কৰিছে শোক দিৱস পালন কৰা সময়ছোৱাত সকলো ধৰণৰ সেনাৰ গতিবিধি নিষিদ্ধ কৰাৰ দাবী কন্যাক ইউনিয়নৰ লগতে কন্যাক ষ্টুডেণ্টছ ইউনিয়নৰ আফস্পা প্ৰত্যাহাৰৰ দাবীটো সৰব হৈছে এতিয়া প্ৰতিটো দল সংগঠন ৰাজধানী কহিমাতো খুবৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গৈছে কহিমাত আয়োজিত হৰ্ণবিল উৎসৱত মনকাণ্ডৰ প্ৰভাৱ পৰিছে ইতিমধ্যে বাতিল হৈছে হৰ্ণবিল উৎসৱৰ সকলো কাৰ্যসূচীও এতিয়া কহিমাৰ শেহতীয়া পৰিস্থিতি আমি জনাই গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক যেহেতু বিপুল বৰ্মনে কালিৰ দিনটোতো আমাক সমস্ত খবৰ আমাক জনাইছিল আৰু সন্ধিয়াৰ ভাগত এনে ধৰণে দেখিবলৈ পোৱা গৈছিল যে কিনকিনীয়া বৰষুণৰ মাজতো যথেষ্ট সংখ্যক লোক ওলাই আহিছিল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল আৰু তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল অতি শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছিল আমি এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল আপোনাৰ ওচৰলৈ আহিছো আজিৰ দিনটোৰ যি পৰিৱেশ সেই সন্দৰ্ভতো জানিম আজিৰ দিনটোত কেনেকুৱা ধৰণৰ কিছু হয়তো সিদ্ধান্ত বা কিছু হয়তো আজিৰ দিনটোত কথা থাকিব পাৰে নতুন খবৰ থাকিব পাৰে সকলোবোৰ আপোনাৰ পৰা আমি জানিম বিপুল পাপৰি চাওক অটিঙৰ যি বৰ্বৰতা এই বৰ্বৰতাৰ উত্তেজনা এতিয়াও অব্যাহত আছে বিভিন্ন ঠাইত বিশেষকৈ যি এই নাগালেণ্ডৰ যি 11খন জিলা আছে যদিও মন জিলাত এই ঘটনা সংঘটিত হৈছে বাকী অন্যান্য 10খন জিলাতো এতিয়া উত্তেজনা বিৰাজ কৰিছে অব্যাহত আছে চাওক যোৱাকালি আচলতে পুৱা 6 বজাৰ পৰা 12 বজালৈকে ইয়াত যি বন্ধ ঘোষণা কৰিছিলে সমগ্ৰ নাগালেণ্ড বন্ধ কিন্তু ডিমাপুৰত আৰু অতিৰিক্তভাৱে সন্ধিয়া 6 বজালৈকে এই বন্ধ আছিলে তাৰ মাজতে আপুনিও লাইভত আছিলে সেই সময়ত আমি সন্ধিয়াৰ পৰিৱেশ দেখুৱাইছিলোঁ যে আংগামী যি পাব্লিক অৰ্গেনাইজেশ্যন আছিলে তেওঁলোকৰ উদ্যোগত আটাইকেইটা জনগোষ্ঠী 16টা জনগোষ্ঠীৰ প্ৰতিনিধিসকল আৰু হাজাৰ হাজাৰ যি লোক পুৰুষ মহিলা যুৱক যুৱতী সকলোৱে আহি ৰাজপথত তেওঁলোকে নগা চল পিন্ধি তেওঁলোকে মম হাতত লৈ তেওঁলোকে প্ৰে কৰিছিলে মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছিলে আৰু সকলোৱে এটা কথা কৈছিলে যে এই আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট কি স্পেচিয়েল পাৱাৰ এক্ট লাগে কোনো স্পেচিয়েল পাৱাৰ এক্ট নালাগে এইখন বাতিল কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে গৰিহণা দিছিলে বিশেষকৈ আমি দেখিছিলোঁ কেহুপ পুৰু তেখেত আজি চাখেচাং সম্প্ৰদায়ৰ যে পাব্লিক অৰ্গেনাইজেশ্যনৰ এডভাইচাৰ তেখেতে খুব উদাত্ত ভাষণ দিছিলে আৰু কৈছিলে যে এয়া মোদী চৰকাৰে এয়া কেন্দ্ৰীয় চৰকাৰে আক্ৰমণ কৰিছে আৰু মাৰ্ডাৰ বুলি কৈছে গতিকে এনেধৰণে এতিয়াও সমগ্ৰ নাগালেণ্ডত এতিয়া প্ৰতিবাদ অব্যাহত আছে আজি কিছু সময় পিছত 12 বজাত ইয়াত নাগা ষ্টুডেণ্ট ফেডাৰেশ্যনে তেখেতসকলে সংবাদমেল আয়োজন কৰিছে সেই সংবাদমেলৰ সবিশেষ পোনপটীয়া সম্প্ৰচাৰো আমি দেখুৱাম কহিমাতে তেওঁলোকে সংবাদমেল আয়োজন কৰিছে আৰু আপুনি হৰ্ণবিল ফেষ্টিভেলৰ কথা কৈছে হয় আমি আচলতে হৰ্ণবিল ফেষ্টিভেলৰ কাভাৰেজৰ বাবে এই কহিমালৈ আহিছিলোঁ কাৰণ কহিমাৰ পৰা 10 কিলোমিটাৰ নিলগত যে কিসামা ভিলেজ আছে সেই কিসামা ভিলেজত আমি আমাৰ সিনিয়ৰ কেমেৰা পাৰ্সন আমি প্ৰভাস সিং আৰু বিজেন্দ্ৰ আৰু মই আমি আহিছিলোঁ কিন্তু ইয়াত দেখিছিলোঁ যে প্ৰথম 1 2 3 ঠিকই চলি আছিল কিন্তু 4 তাৰিখৰ ৰাতিৰ যি বৰ্বৰতা তাৰ পিছত 5 তাৰিখে যি ছটাকৈ তেওঁলোকৰ জনগোষ্ঠী আছে কন্যাককে লৈ তেওঁলোকৰ কিমজুংয়ং আৰু তেওঁলোকৰ যি চাংটাম আছে চাং আছে এই ফোম আছে এই সংগঠন এই যিকেইটা জনগোষ্ঠী তেওঁলোকে সাংস্কৃতিক কাৰ্যসূচী তেওঁলোকে বৰ্জন কৰিছিলে আৰু পৰৱৰ্তী সেইদিনাখনে দিনৰ ভাগত
আগত 5 তাৰিখে তেওঁলোকে নিজৰ নিজৰ যিবিলাক মুৰুং আছিলে ঘৰ সেইবিলাকত খাদ্য সম্ভাৰ বন্ধ কৰি দিছিলে আৰু বগা পোষ্টাৰিং কৰিছিলে আৰু লগতে কলা পতাকা উৰুৱাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি 5 তাৰিখে সন্ধিয়া তেওঁলোকে মম কেণ্ডেল লৈ তেওঁলোকে প্ৰতিবাদী সাব্যস্ত কৰিছিলে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে শ্লোগান দিছিলে আসাম ৰাইফলছ উইথড্ৰ কৰিব লাগে বুলি কৈছিলে আৰু সেই সময়তে পাপৰি এতিয়াও কিনকিনীয়া বৰষুণ দি আছে আমি এই কিসামা ভিলেজতে আমি উপস্থিত আছোঁ চাওক এই যে পৰ্যটকসকল আহিছিল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা হৰ্ণবিল ফেষ্টিভেলৰ এইবাৰ ডাবিং শতিতম সংখ্যক 22তম এইখিনি চাম বুলি কিন্তু এই ঘটনাৰ পিছতে এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকল তেওঁলোকে অসমেৰে তেওঁলোকে উভতি গৈছে আৰু অসমৰ যিখিনি পৰ্যটক আহিছিলে প্ৰায় 500তকৈ অধিক বাইক ৰাইডাৰ্ছ আহিছিলে প্ৰায় 2000তকৈ অধিক পৰ্যটক আহিছিলে তেওঁলোকো ইতিমধ্যে ডিমাপুৰ হৈ কোনোবাই খটখটিৰে গোলাঘাট ফালে আৰু কোনোবাই দিলাই হৈ যেহেতু হৰ্ণবিল ফেষ্টিভেলৰ কথা আপুনি ইতিমধ্যে আমাক কৈছে আৰু কালিৰ দিনটো আমি এইখিনি কথাই পাতিছিলোঁ যে কালিৰ দিনটো তাত যিসকল অসমৰ লোক আহিছিল আৰু আপুনি যদি চাই বিপুল এই ঘটনা সংঘটিত হোৱাৰ আগত কিন্তু এটা সাংঘাতিক সুন্দৰ পৰিৱেশ এটাত বিৰাজ কৰিছিল বিশেষকৈ বহুখিনি অসমৰ লোক তাত গৈছিল আৰু এক প্ৰকাৰ চাবলৈ গ'লে পৰ্যটকৰ বাবে অতিশয় আকৰ্ষণ হৰ্ণবিল ফেষ্টিভেল গতিকে তাৰ বাবে সকলো উৎসাহিত হৈ পৰিছিল সকলো গৈছিল তাত যথেষ্ট সংখ্যক অসমৰ লোক দেখিবলৈ পোৱা গৈছিল কিন্তু সকলো থানবান হৈ পৰিছিল যেতিয়াই এই কাণ্ডটো সংঘটিত হৈছিল তাৰ পাছৰ পৰ্যায়ত কিন্তু অন্য এটা দিশ আচলতে বিপুল মই আপোনাৰ লগত পাতিব বিচাৰিছোঁ এই যে প্ৰতিবাদ তেওঁলোকে যেনেধৰণে প্ৰতিবাদ কৰিছে বিপুল ইমান শান্তিপূৰ্ণভাৱে তেওঁলোকে কেণ্ডেল মাৰ্চ উলিয়াইছে কালি সন্ধিয়াৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ স্বতঃস্ফূৰ্তভাৱে ইমান জনতা ওলাই আহিছিল কোনো ধৰণৰ তাত হুলস্থুল নাছিল অতি শান্তিপূৰ্ণভাৱে তেওঁলোকে অতি আচলতে আৱেগিক ৰূপত তেওঁলোকে কালি দিনটোতো প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকৰ কিছু দাবী এতিয়া সেই দাবীসমূহৰ ভিতৰত আছে আপস্পা প্ৰত্যাহাৰ কৰাৰ দাবী গতিকে আমি সেই সন্দৰ্ভতো বিপুল অলপ কথা পাতিব পাৰিম হয় চাওক যোৱাবাৰ কোভিডৰ বাবে এই হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত নহ'ল এই হৰ্ণবিল ফেষ্টিভেল ভাৰতবৰ্ষৰ অন্যতম এখন শ্ৰেষ্ঠ ফেষ্টিভেল গতিকে এতিয়া 4 তাৰিখলৈ ঠিকে চলিছিলে তাৰপিছতে কেইদিন লাগিলে এই যি অটিঙৰ বৰ্বৰতাৰ বাবে কিন্তু এতিয়া যি এই যিখন আইন কলা আইন এই কলা আইনখন বাতিলৰ বাবে সকলো সংগঠনে তেওঁলোকে দাবী উত্থাপন কৰিছে কালি সাহসীয় NDPP যি নেফিৰিঅ নেতৃত্বাধীন যি চৰকাৰ চলি আছে চৰকাৰৰ সাহসীয় দলৰ বিধায়কো এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলে আপুনি ঠিকেই কৈছে যে কালি যোৱাকালি যি কহিমাৰ যিটো ওল্ড MLA হোষ্টেলৰ সন্মুখতে যি মূল পথ আছে তেওঁলোকৰ এতিয়া কাৰ্নিভেল চলি আছিলে হৰ্ণবিল ফেষ্টিভেলৰ বাবে সেই কাৰ্নিভেল বন্ধ কৰি দি তেওঁলোকে মূল প্ৰৱেশৰ যি ৰাজপথতে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিলে আমি অনুমান কৰিছিলোঁ যে প্ৰায় 2000তকৈ অধিক যুৱক যুৱতী পুৰুষ মহিলা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে তেওঁলোকে কোনো ধৰণৰ শ্লোগান দিয়া নাই তেওঁলোকে এই যে 14জন যে কন্যাক যুৱকৰ যি নিৰীহ যুৱকৰ মৃত্যু হ'ল তেওঁলোকৰ আত্মাৰ সদগতিৰ বাবে তেওঁলোকে প্ৰে কৰিছিলে কাৰণ তেওঁলোক যিহেতু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক তেওঁলোকে প্ৰে কৰিছিলে আৰু তেওঁলোকে হাতত কেণ্ডেল জ্বলাইছিলে বিশেষকৈ যেতিয়াই 14জন নেতাই ভাষণ দিছিলে তাৰে সকলোৱে খালি এই যে কলা আইনখন বাতিলৰ কাৰণে দাবী উত্থাপন কৰিছিলে আৰু তাৰ ভিতৰতে কেহুপ পুৰু কথা মই ক'লোঁ চাখেচাং সম্প্ৰদায় তেখেতে পাব্লিক অৰ্গেনাইজেশ্যনৰ এডভাইচাৰ তেখেতকে লৈ সাহসীয় দলৰ বিধায়ক সকলোৱে এই যিখন কলা আইন এই কলা আইনখন বাতিল কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু আজি মই পুনৰ কৈছোঁ যে ঠায়ে ঠায়ে যিহেতু 11খন তেওঁলোকৰ জিলা আছে যদি আমি কহিমা মূল জিলাকে লৈ কিনে আমি মন জিলাৰ পৰা আদি কৰি এনেধৰণে যিটো জুনিবত বা বৈদ্য 11টা টোটেল জিলা আছে টুৱেংচাং এই জিলাসমূহত এতিয়াও উত্তেজনা বা প্ৰতিবাদ এতিয়াও অব্যাহত আছে আজি দিনৰ ভাগত পাপৰি মই আকৌ এবাৰ কৈছোঁ যে 12টা বজাত যি নাগা পাব্লিক অৰ্গেনাইজেশ্যন ফেডাৰেশ্যন তেওঁলোকে শেষত এটা কম সময়ৰ ভিতৰতে জানিব বিচাৰিম হৰ্ণবিল ফেষ্টিভেলৰ কথা আমি যেতিয়া পাতিছিলোঁ বিপুল কালি আপুনি কৈছিলে যে তাত সাংস্কৃতিক অনুষ্ঠান বা অন্য অনুষ্ঠান হ'ব বা ফেষ্টিভেল কণ্টিনিউ হ'ব কিন্তু পূৰ্বৰ সেই জাক জমকতা নাথাকিব মই অলপমান ফেষ্টিভেলৰ কথা জানিব বিচাৰিম যে সেই সঁচাকৈ কাৰ্যসূচীসমূহ আগৰ দৰে সেই তাৰিখটোলৈকে থাকিব নে নাথাকে নে সম্পূৰ্ণ বন্ধ হৈ যাব অলপ যদি আপডেট সেই সন্দৰ্ভত দিয়ে আপুনি চাওক পাপৰি 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ডিচেম্বৰৰ প্ৰত্যেকবাৰেই এই যোৱা 21 বছৰ ধৰি এইবাৰো এই হৰ্ণবিল ফেষ্টিভেল চলি আছে আৰু চলিব কিন্তু ইয়াৰ মাদকতাটো নাইকিয়া হৈ গ'ল কাৰণ কিয় এই যে ফেষ্টিভেলৰ 16টা জনগোষ্ঠী আছে তাৰ ভিতৰত এটা খুব আকৰ্ষণীয় জনগোষ্ঠী হ'ল কন্যাক গতিকে কন্যাকে যেতিয়া অংশগ্ৰহণ নকৰে আৰু সাংস্কৃতিক কাৰ্যসূচী ছটাকৈ যি জনগোষ্ঠীয়ে যেতিয়া বৰ্জন কৰিছে গতিকে বাকীকেইটা জনগোষ্ঠী যি 10টা বাকী থাকিলে তেওঁলোকে অংশগ্ৰহণ কৰিব কিন্তু সেই যদি ধামখুমীয়া এটা উৎসৱমুখৰ পৰিৱেশ শীতৰ আনন্দৰ মাজত সেই পৰিৱেশটো এতিয়া নাই মাত্ৰ নাম মাত্ৰ এই অনুষ্ঠানটো চলিব আৰু কৈছে যে এই অনুষ্ঠানৰ জৰিয়তে
আত্মা শান্তি হ'ব বুলি কৈছে বিপুল এই মুহূৰ্তত ধন্যবাদ 9 বজাৰ বাতৰিত আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম আৰু আপুনি আমাক শেহতীয়া কেইবাটাও কথা ইতিমধ্যে জনালে যে ফেষ্টিভেল অনুষ্ঠিত হ'ব কিন্তু যিহেতু কন্যা সম্প্ৰদায়ৰ কোনো ধৰণৰ কাৰ্যসূচী নাথাকে গতিকে নিশ্চিতভাৱে যথেষ্ট ম্লান হৈ পৰিব এই কাৰ্যসূচী বা এই অনুষ্ঠান তাৰোপৰি আমি যি প্ৰতিবাদ সেই প্ৰতিবাদৰ সন্দৰ্ভতো যিহেতু আমি জনাই গৈছোঁ কালি সন্ধিয়াৰ ভাগৰ এয়া হৈছে প্ৰতিবাদ য'ত এই ক'লা আইনখন এই আপস্পা প্ৰত্যাহাৰৰ দাবীত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে তেওঁলোকৰ কোনো ধৰণৰ এক যেনেকুৱা ধৰণৰ প্ৰতিবাদ বুলি ক'লে এক উত্তেজনাপূৰ্ণ পৰিস্থিতি হয় তেনেকুৱা নহয় খুব সুন্দৰভাৱে খুব শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদ তেওঁলোকে জনাইছে আমি দেখুৱাইছোঁ আৰু আনহাতে আমি সমান্তৰালভাৱে কৈ গৈছোঁ যে আজি 12 বজাত এক সংবাদমেলো আছে ধন্যবাদ বিপুল বৰ্মা খবৰ অব্যাহত ৰাখিম সময় এটি বিৰতি এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা আলিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে বিভিন্ন কেটেগৰীৰ সিনিয়ৰ শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱা খেলুৱৈ কেইগৰাকী ক্ৰমে প্ৰিয়ংকা ৰাভা বীণা বসুমতাৰী আৰু গণেশ পণ্ডিত ইয়াৰে 63 কেজি ঊৰ্ধৰ ওজনত ৰাহুল কোচে ৰূপৰ পদক লাভ কৰিছে গোৱা মাতগাঁৱত অনুষ্ঠিত হোৱা 5th ইউথ নেশ্যনেল গেমছত আমাৰ নাওৰূপ হৈ 8গৰাকীয়ে প্ৰতিনিধি কৰিছিলে আৰু তাৰে ভিতৰত আমাৰ 6জনে গ'ল্ড মেডেল আৰু এজনে চিলভাৰ আৰু এজনে ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে মন কৰিবলগীয়া যে উপযুক্ত অত্যাধুনিক সা সুবিধা অবিহনে বা চৰকাৰী কোনো বিশেষ সা সুবিধা লাভ নকৰাকৈ কেৱল আত্মবিশ্বাস আৰু মানসিক দৃঢ়তাকে মূলধন হিচাপে লৈ আগবঢ়া এই কেইগৰাকী খেলুৱৈ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠাত গৰ্বিত তথা সন্তুষ্টি ব্যক্ত কৰিছে স্থানীয় সকলো লোকে এই খবৰতে আমাক যথেষ্ট আনন্দিত কৰিছে আৰু 8জনৰ ভিতৰত 8জন প্ৰতিযোগী গৈছিল নেশ্যনেল টাইকোণ্ডো গেমত যেটো গোৱাত হৈছে আটাইকেইজনেই মানে মেডেল পাই অহাৰ কাৰণে আমি অতিশয় আনন্দিত নাহৰকটীয়াৰ পৰা উৎপল চলিহা নিউজ 18 অসম নৰ্থ ইষ্ট ইকো ৱেষ্ট মেনেজমেণ্ট কোম্পানীৰ প্ৰশংসনীয় পদক্ষেপ 2017 চনত স্থাপন হোৱা এটা কোম্পানী নাম ইকো ৱেষ্ট মেনেজমেণ্ট এই কোম্পানীটোৱে নীলাচলৰ বুকুত অৱস্থিত মা কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ উদ্যোগত স্বচ্ছ কামাখ্যা অভিযানৰ উদ্দেশ্যে দেৱালয় প্ৰাংগণৰ নিচেই সমীপতে আৰম্ভ কৰিছে এটা বৈজ্ঞানিক পদ্ধতিৰ গোটা আৱৰ্জনা নিষ্কাশন প্ৰকল্প বিগত 5 নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা এই আৱৰ্জনা নিষ্কাশন প্ৰকল্পটোৰ জৰিয়তে কামাখ্যা দেৱালয়ৰ জাবৰসমূহ নিষ্কাশন কৰা হয় কামাখ্যা দেৱালয় যোনটো আমাৰ জাবৰ নিষ্কাশনৰ প্ৰকল্প তাত আছো এইটো এক বিশেষ ধৰণৰ প্ৰকল্প আমি গুৱাহাটীত এইটো প্ৰথম এই ধৰণৰ আমি প্ৰকল্প আৰম্ভ কৰিছো য'ত নেকি আমি যোনখিনি জাবৰ হয় সেই জাবৰৰ পৰা সকলো ধৰণৰ প্ৰডাক্টলৈ কনভাৰ্ট কৰিছো সেইখিনি ব্যৱহাৰ কৰা হৈছে আৰু লগতে মই ক'ব বিচাৰিছোঁ যে আমাৰ অলৰেডি এই ধৰণৰ প্ৰকল্প আমি বঙাইগাঁও 2 বছৰ আগতে আৰম্ভ কৰিছোঁ তাত খুব ভালকৈ চলি আছে সাকসেসফুলি ৰান হৈ আছে এইবাৰ ইনফ্যাক্ট বঙাইগাঁও এৱাৰ্ডো পাইছে এই প্ৰকল্পৰ বাবে
আৰু লগতে মই ক'ব বিচাৰোঁ যে আমাৰ অলৰেডি অভয়াপুৰীটো চলি আছে, তাৰপিছত চাপতগ্ৰামত চলি আছে। এইটো আমাৰ 4 নম্বৰ প্লেন, কিন্তু গুৱাহাটীত এইটো এটা আমাৰ প্ৰথম পদক্ষেপ। আৰু এই প্লেণ্টত মেইন বিশেষত্ব হৈছে ইয়াতে অতি কম খৰচত আমি এই ছলিড ৱেষ্ট মেনেজমেণ্ট প্লেণ্ট ছেটআপ কৰিব পাৰোঁ। আৰু ইয়াৰ পৰা আপোনাৰ কাৰ্বন এমিশ্যন বহুত কমি যাব যথেষ্টখিনি। আৰু এই ধৰণে আমি যদি গুৱাহাটীত বেলেগ বেলেগ ঠাইত এনেকুৱা এটা স্থাপন কৰিব পাৰোঁ, আমাৰ যোনটো জাবৰৰ সমস্যা গুৱাহাটীত বিশেষকৈ দেখা গৈছে, সেইটো যথেষ্টখিনি আমি সেইটো ছল্ভ কৰিব পাৰিম। ডক্টৰ প্ৰদীপ বৈশ্য আৰু বিনীতা বৈশ্যৰ নেতৃত্বত চলি থকা এই কেন্দ্ৰটোৱে প্ৰতিদিনেই কামাখ্যা দেৱালয়ত ভক্তসকলে পূজাত অৰ্পণ কৰা ফুলসমূহৰ লগতে সেই দেৱালয়ৰ কাষত বসবাস কৰা প্ৰায় 950 ঘৰ লোকৰ দৈনন্দিন জীৱনত ওলোৱা জাবৰ, যেনে পাকঘৰৰ জাবৰ তথা আন জাবৰসমূহ সংগ্ৰহ কৰে। তাৰ পাছতেই মানুহৰ ঘৰৰ পৰা সংগ্ৰহ কৰা সেই জাবৰসমূহক এটি শৃংখলাবদ্ধ পদ্ধতিৰে পৃথক কৰা হয়। এই পৃথকীকৰণ প্ৰক্ৰিয়াত প্ৰথমে গোটা প্লাষ্টিকৰ আৱৰ্জনাসমূহক আন জাবৰৰ পৰা পৃথক কৰি বেইলিং প্ৰেছত চাপ প্ৰয়োগ কৰি জমা কৰা হয় আৰু সেইসমূহক ৰিচাইক্লিঙৰ বাবে প্ৰেৰণ কৰা হয়। ইয়াতে আমি গোটা স্বাগতম বিৰতিৰ পাছত নাগালেণ্ড কাণ্ডৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লীতো প্ৰতিবাদী কাৰ্যসূচী কেণ্ডেল মাৰ্চ উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিলে নগা সংগঠনে। দিল্লী ইষ্টাৰ্ণ নাগালেণ্ড ষ্টুডেণ্টছ ইউনিয়ন, নাগা ষ্টুডেণ্টছ ইউনিয়ন দিল্লী আৰু নাগা পিপল মুভমেণ্ট ফৰ হিউমেন ৰাইটছ নেতৃত্বত সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। দিল্লীৰ নাগালেণ্ড হাউচত পৰম্পৰাগত সাজ পৰিধান কৰি প্ৰতিবাদত নামিল শ নগা যুৱক যুৱতী। লগতে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰো দাবী উত্থাপন কৰিলে প্ৰতিবাদকাৰীয়ে। কালি সন্ধিয়াৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই প্ৰতিবাদ অতি শান্তিপূৰ্ণভাৱে তেওঁলোকে কৰিছে। হাতে হাতে তেওঁলোকে প্লে কাৰ্ড লৈছে আৰু কেণ্ডেল মাৰ্চ উলিয়াইছে। তিনিটাকৈ নগা সংগঠনে ইয়াত দিল্লী নাগালেণ্ড হাউচৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ এই কলা আইনখন প্ৰত্যাহাৰৰ দাবীত এতিয়া সকলো দল সংগঠন একত্ৰিত হোৱাও দেখিবলৈ পোৱা গৈছে। I take this moment to convey my solidarity to the brothers who were mercilessly murdered by the Indian forces, armed forces. You see, Nagas are peace-loving people. We love to remain in peace. And I think that is not too much to ask for. We want to contribute to the upliftment of our society. We want to contribute to the growth of our nation. We want to be a part. But for the past many decades, the draconian rule of the AFSPA, this is not a single incident. This has happened even in the past. It is very unfortunate. It is very unfortunate. So it is the demand of the Naga Students Union Delhi to repeal the armed force specials power. Like I've stated earlier, Nagas are peace-loving people. We want peace to prevail in our land. We want peace and prosperity to be there in our land. And like I was stated earlier, I think that is not too much to ask for. The Naga Students Union is appalled by the death caused and by the high-handedness, the arbitrary act of the armed force by the armed personalities. We condemn the act, and this is a sincere prayer. এফালে দেশৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো মনকাণ্ডক তীব্ৰ গৰিহণা দিছে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই। সমগ্ৰ উত্তৰ পূবৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন অৰ্থাৎ আপস্পা উঠাই লোৱাৰ দাবীৰে আপস্পাৰ সুবিধা লৈ সেনাই বিভিন্ন সময়তে অসম, নাগালেণ্ড আদি ৰাজ্যত নিৰীহৰ ওপৰত অত্যাচাৰ চলাই আহিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে অসম ছাত্ৰ যুৱ সন্মিলন আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই। আৰু এনেধৰণে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু বিশেষকৈ অসমৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কালিৰ দিনটোতো দেখিবলৈ পোৱা গৈছিলে যে কেইবাটাও দল সংগঠনে বিশেষকৈ আপস্পা প্ৰত্যাহাৰৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বা সংবাদমেল দিছে। গতিকে সমগ্ৰ দেশ জোকাৰি গৈছে মনকাণ্ডই। অসমৰ কথা আমি যিহেতু কৈছোঁ, গতিকে আমাৰ সাংবাদিক প্ৰদীপ গগৈ আমাক সবিশেষ জনাব।
মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ দলমুখ চাৰিআলিৰ সন্মুখত। ইয়াত আমাৰ সৈতে আছে অসম যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সভাপতি জিন্তু মেছ। কি ক'ব যিটো নাগালেণ্ডত ঘটনা হৈ গ'ল? পোনপ্ৰথমে ভাৰত ৰাষ্ট্ৰৰ সেনাৰ হাতত যি নগা লোকৰ প্ৰাণহানি হৈছে, এই গোটেই কাৰ্য আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। লগতে আমি জনাব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰৰ অতি জোৰ জবজকৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আৰ্মছ ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টখন জাপি দি অসমৰ লগতে সমগ্ৰ নৰ্থ ইষ্টৰ বিপ্লৱী জনতাৰ আৰু সাধাৰণ ৰাইজক সদায় এনেকৈ ধৰণৰ দমন নিপীড়ন কৰি আহিছে। ইয়াৰ পৰা এটা কথা বুজিব লাগিব যে ভাৰত ৰাষ্ট্ৰই সদায় নৰ্থ ইষ্টক এখন আৰ্থ উপনিৱেশিক ৰাজ্য হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। নৰ্থ ইষ্টৰ বিশাল প্ৰাকৃতিক সম্পদসমূহক তেওঁলোকে লুণ্ঠন চলাব আৰু ইয়াৰ জনবিৰোধী কাৰ্যবিলাক তেওঁলোকে আইন প্ৰণয়ন কৰি আহিছে। আৰু এই আইন আৰু প্ৰাকৃতিক সম্পদসমূহ লুণ্ঠনৰ বিৰুদ্ধে যেতিয়াই নৰ্থ ইষ্টৰ উত্তৰ পূবৰ জনতাই যেতিয়াই ৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে, এই প্ৰতিবাদী কণ্ঠসমূহক ৰুদ্ধ কৰিবলৈ কাৰণে গণতন্ত্ৰৰ দেশ এখনৰ আটাইতকৈ কলা আইন হিচাপে প্ৰতিষ্ঠা হোৱা এই সশস্ত্ৰ বাহিনী বিশেষ আইনখন জাপি। ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। জাননে কোচৰে